শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ এটা চিৰ পৰিচিত শিতান লৈ আগবাঢ়িছো। সেই শিতানটো হৈছে অনুপাত আৰু সমানুপাত। ইতিমধ্যে আমি অনুপাত আৰু সমানুপাতৰ ভালেকেইটা খণ্ড কৰিছো, গতিকে তাৰেই আমি আজি এটা খণ্ড নতুনকৈ লৈছো। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াত কি দিয়া আছে চাই ল'ব। প্ৰথম এটা প্ৰশ্ন আমি ৰাখিছো। 1 নম্বৰ প্ৰশ্ন, বৰ্তমান ৰোহিত আৰু বিশালৰ বয়সৰ অনুপাত 2:3 আৰু এতিয়াৰ পৰা 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 6:7 লৈ পৰিৱৰ্তিত হ'ব। ৰোহিতৰ বৰ্তমান বয়স কিমান? এ অপশ্যন 4 বছৰ, বি 2 বছৰ, চি 5 বছৰ আৰু ডি 3 বছৰ। এনেকুৱা অংক আমি আগত বহুত কৰিছো, গতিকে এই অংকটো একেবাৰে এটা কমন অংক এটা। গতিকে আমি কেনেকৈ কৰে সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া চাব কি দিয়া আছে। প্ৰথমতে সেইটো চাই ল'ম আমি যে ৰোহিত আৰু বিশালৰ বয়সৰ অনুপাত 2:3 টো বৰ্তমান বয়সৰ অনুপাত। অৰ্থাৎ তেতিয়া আমি ইয়াৰ পৰা আমি কি লিখিব পাৰো, ধৰা হ'ল ৰোহিতৰ বৰ্তমান বয়স, ৰোহিতৰ বৰ্তমান বয়স কিমান হ'ব? 2:3 আছে, গতিকে ৰোহিতৰ কি হ'ব? 2x হ'ব। আৰু বিশালৰ কিমান হ'ব? বিশালৰ হ'ব বৰ্তমান বয়স 3x। এতিয়া কথা হৈছে কি, 8 বছৰ পিছত 8 বছৰ পাছত ৰোহিতৰ বয়স কিমান হ'ব? 8 বছৰ পিছত 2x + 8। তাৰপিছত 8 বছৰ পিছত বিশালৰ বয়স কিমান হ'ব? 3x + 8। এতিয়া কথাটো হৈছে প্ৰশ্নমতে কি দিয়া আছে, 8 বছৰ পাছত ৰোহিতৰ আৰু বিশালৰ যিটো বয়সৰ অনুপাত এইটো দিয়া আছে। 2x + 8 = 3x + 8 ইকুৱেল কি দিয়া আছে? 6:7 এইখিনি দিয়া আছে। গতিকে এইখিনি আমি চিম্পলিফাই কৰিম। এতিয়া ইটো লগত ইটো পূৰণ, ইটো লগত ইটো পূৰণ, আমি ইটো লগত ইটো পূৰণ কৰিছো। প্ৰথমতে 6 × 3x + 8, তাৰপিছত 7 × 2x + 8। ইয়াতে চাব কিমান হ'ব? এইটো 18x 48, এইটো হ'ব 14x আৰু এইটো 56। গতিকে এইটো 18x, এইটো ইফালে আহিলে কি হ'ব? 14x আৰু এইটো 56, এইটো ইফালে গ'লে কি হ'ব? 48। গতিকে এইখিনি বৰ বিশেষ টান বস্তু নহয়, এনেকুৱা আমি বহুত সমস্যা সমাধান কৰিছো। গতিকে ইয়াৰ পিছত এইখিনি কি হ'ব? ইয়াতে লিখি দিছো। এইটো হ'ব 18xৰ পৰা 14x গ'লে 4x হ'ব, আৰু এইটো 56ৰ পৰা 48 গ'লে কি হ'ব? 8 ৰ'ব। এতিয়া x ইকুৱেল কি হ'ব? এইটো 4 হৰণ হ'ব, অৰ্থাৎ 4ৰে 8 হৰণ যাব, 2 বাৰ গ'ল। এতিয়া আমি চাম কি ৰোহিতৰ বৰ্তমান বয়স উলিয়াব লাগে। ৰোহিতৰ বৰ্তমান বয়স কিমান ধৰিছো? 2x ধৰিছো। গতিকে বৰ্তমান বয়স ৰোহিতৰ কিমান হ'ব? ৰোহিতৰ কিমান হ'ব? 2 × 2, যেহেতু xৰ মান 2 পাইছো, গতিকে কিমান বছৰ হ'ল? 4 বছৰ। এনেকৈ আমি খুব সহজতে ৰোহিতৰ বৰ্তমান বয়সটো আমি উলিয়াব পাৰো। সেইটো হৈছে 4 বছৰ। ইয়াতে শুদ্ধ অপশ্যনটো হৈছে কি? এ নম্বৰ অপশ্যন। এনেকৈ আমি এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো। এনেহেন ধৰণৰ অংক আমি বহুত আগতে দিছো। আপোনালোকৰ বহুদিন অনুপাত সমানুপাতৰ অংক নিদিয়াৰ কাৰণে আজি আমি এই শিতানটো লৈছো, যাতে আপোনালোকৰ আৰু ভালদৰে কথাখিনি মনত ৰয়। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় অংকটোলৈ আহিছো। এই অংকটো অলপমান বেলেগ ধৰণৰ, আগৰটোৰ নিচিনা নহয়। ইয়াত কি দিয়া আছে? যদি এৰ আয়ৰ 35%ৰ মান বিৰ আয়ৰ 25%ৰ সমান হয়, তেন্তে এ আৰু বিৰ আয়ৰ অনুপাত কিমান হ'ব উলিয়াব লাগে। ইয়াতে এ অপশ্যন দিয়া আছে 1:2, বি অপশ্যন 7:5, চি অপশ্যন 5:7, ডি অপশ্যন 3:4।
এতিয়া আয়ে হওক বা বেলেগেই হওক যিয়ে নাথাকক কিয় এই অংকটোত আমাৰ গোটেইখিনি কথা প্ৰথম যিখিনি কথা দিয়া আছে তাতেই গোটেইখিনি কথা সোমাই আছে গতিকে ইয়াতে আমি প্ৰথমতে চাব লাগিব এৰ আই যেহেতু এৰ যিটো আই হ'ব আৰু যিটো বিৰ আই হ'ব দুয়োটা যেহেতু বেলেগ বেলেগ হ'ব গতিকে আমি প্ৰথমতে এই অংকটোত কি কৰিম ধৰি ল'ম এৰ আইটো আমি x বুলি ধৰি ল'ম আৰু বিৰ আইটো আমি y বুলি ধৰি ল'ম এৰ আই আমি কি ধৰিলো x ধৰি ললো x আৰু বিৰ আইটো আমি কি ধৰি ললো y ধৰি ললো এতিয়া কি হ'ব চাব এটা এৰ আইৰ 25% এৰ আইৰ এই কথাখিনি আমি ইয়াতে অংক হিচাপত লিখি লৈছো এৰ আইৰ 35% ইকুৱেল বিৰ আইৰ কিমান হয় 25%ৰ সমান হয় এটো সমান লিখিছো এতিয়া চাব এখিনি কি কৰিব পাৰো সিম্পলিফাই কৰিম এৰ আইৰ 25% গতিকে এৰ আইটো কিমান আছিল x ৰ 35% x ৰ 35% ইকুৱেল বিৰ আই কিমান আছিল y 25% এটা x ৰ 35% মানে x into 35/100 আৰু y 25 মানে y into 25/100 এইখিনি আমি এতিয়া সিম্পলিফাই কৰিম এনেকে ওপৰে ওপৰে পূৰণ হ'ব 35x হ'ব আৰু এটো হ'ব তলত 100 আৰু ইফালে 25y আৰু তলত হ'ব কি 100 এতিয়া আমি দেখিছো 35x by 100 equal 25y/100 ইয়াতে আমি দেখিছো যে 100 টো হৰণ হৈ আছে আৰু এই 100 টো হৰণ হৈ আছে যেহেতু চিন একে আৰু মান বিলাক একে গতিকে এটা কেনসেল কৰিব পাৰো আমি এনেকে তাৰ পিছত ইটো কেনসেল কৰিলে কি হ'ব ইয়াতে 35x থাকিব ইফালে 25y এতিয়া আমি এটা কাম কৰিম এই x টো ওপৰত লিখিম y টো তলত লিখিম কিয় লিখিছো যে x টো হল এৰ আই আৰু y টো হল বিৰ আই গতিকে ইয়াতে কি উলিয়াব দিছে বি এ আৰু বিৰ আইৰ অনুপাত গতিকে এ আৰু বিৰ আইৰ অনুপাতটো আমি ইফালে লিখি ললো এতিয়া আমি এটো কি কৰিব লাগিব ইয়াতে কি বহিব ইয়াতে আমি যদি চাও ইয়াতে 35 বহিব কাৰণ 35 কিয় বহিব 35 into x পূৰণ কৰিলে এই 35x আহিব আৰু ইয়াতে ওপৰত কি বহিব 25 বহিব এতিয়া এটা সাধাৰণ গুণিতকেৰে ইয়াক হৰণ কৰিব পাৰো কিহেৰে বাৰ যাব ইয়াক দুয়োটাকে যে 5 ৰে বাৰ যাব 5 ৰে বাৰ গলে ওপৰ 5 5 গুণ 25 তলত কিমান হ'ব 5 7 গুণ 35 গতিকে আমি কি দেখিলো x is to y equal 5 is to 7 গতিকে এইটো দেখা পালো যে a আৰু b ৰ আইৰ অনুপাত কি হ'ব 5 is to 7 আমাক হেতুৱে উলিয়াব দিছে যে a আৰু b ৰ আইৰ অনুপাত গতিকে আমি দেখিলো যে c নম্বৰ অপচনত আমাৰ শুদ্ধ উত্তৰটো আছে গতিকে এইটো এনেকে শুদ্ধ উত্তৰ হিচাপত আমি ইয়াৰ ৰিজাল্টটো এনেকে পাম গতিকে এইখিনি কথা আজি আমি এটা শৰ্ট ভিডিও ললো যেহেতু আমাৰ গণিতৰ বহুদিন ক্লাছ হোৱা নাছিল গতিকে বহুদিনীয়া গেপৰ মাজত আমি ক্লাছলৈ আহিছো গতিকে আজি আমি এটা সৰু ভিডিওৰে আজি আৰম্ভ কৰিছো গতিকে আপোনালোকৰ নিশ্চয় ভিডিওটো ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু এতিয়াৰ পৰা ৰেগুলাৰলি আমাৰ ভিডিওবিলাক চাই থাকিব আৰু লগতে এটা কথা জনাও যে অহা মাৰ্চ এপ্ৰিলৰ পৰা আমি বিশেষকৈ হাই স্কুল লেভেলৰ ক্লাছ 9 10 ৰ আমি মেথছৰ আৰু মাজে মাজে আমি সায়েন্সৰ ৰেগুলাৰ ক্লাছ আমি লম গতিকে আমি যিবিলাক বিশেষকৈ এই মেছেজটো আমাৰ যিবিলাক সাবস্ক্ৰাইবাৰ আছে তেওঁলোক আমি জনাও যে এই মেছেজটো যাতে তেওঁলোকৰ নিজৰ আত্মীয় কুটুম্বক যাতে যিবিলাক ছাত্ৰ আছে তেওঁলোকৰ ৰিলেচনৰ ভিতৰত তেওঁলোক যাতে এই মেছেজটো জনাই দিয়ে এইটোৱে গতিকে এইখিনিয়ে আমি ইমানতে শেষ কৰিব ওলাইছো গতিকে পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ আশাৰে নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি